মহোদয়, অভিভাৱক মন্ত্ৰী বিমল বৰা, শিৱসাগৰ SP বাইদেউ, পাপৰি বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিলাচী থানা অসমৰ পৰিয়ালৰ হয়। আজি তাৰ তিলানী আৰু এটা কথাটো হ'ল ছজনক ধৰিছে আৰু ছজন যিহেতু বাংলাদেশে মাৰিছেতো, এতিয়া ছজনৰ ৩-৪টা মানক মাৰি দিব লাগে। অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব লাগে। দৰকাৰ হ'লে তেলৰ খৰচা গাড়ীত আমি দি দিম বিলাচী থানাৰ ফালৰ পৰা, কিন্তু মাৰিব লাগিব। আৰু কথা বতৰাবোৰ হৈছে কি, আমাৰ এটা মাৰিছে, মুখ্যমন্ত্ৰীয়ে জাতি প্ৰেমৰ পৰিচয় দিয়ক, সিহঁতৰ কেইটা মাৰিব পাৰে আমি চাওঁ। আৰু আক্ৰমণ যিহেতু হ'ল বাংলাদেশীয়ে শিৱসাগৰ জাতি বৰ্গ কৈ থাকে, শিৱসাগৰ বিধায়কে কয় ইয়াত বাংলাদেশী নাই, আমি কৈছোঁ বাংলাদেশী আছে, তেওঁ কয় বাংলাদেশী নাই। এইবোৰ ভোট বেংকৰ কথা, কিন্তু আমিতো ইলেকশ্যন খেলা মানুহ নহয়। সেইকাৰণে আক্ৰমণ হৈছে যে প্ৰত্যাক্ৰমণ হ'ব, আৰু আমাৰ ভোটৰ লগত কথা নাই। আমাৰ ভোটৰ লগত কথা নাই নহয় দেই, কোনোবাই ভোট দিব নিদিব। আমি জাতিৰ সৈনিক, আমাৰ স্বাভিমান আছে। বাংলাদেশী ভোট লৈ আমি বিধায়কো নহওঁ কেতিয়াও। এনেকুৱা বিধায়ক হোৱাতকে মৃত্যুৱে শ্ৰেষ্ঠ। স্বৰ্গৰ প্ৰজা হোৱাতকে নৰকৰ ৰজা হোৱাই ভাল। আৰু সেইকাৰণে ভোটৰ স্বাৰ্থত শিৱসাগৰখনক কোনোবাই বিকিব, আৰু যদি বাংলাদেশী কেইটাই ভাবিছে যে তোমালোকৰ বেকত MLA আছে, MLA তোমালোকক বচাব, ঘেণ্টাত বচাব নোৱাৰে। ঘৰৰ পৰা চুচৰাই পিটা হ'ব। আৰু আমাৰ ল'ৰা যেতিয়া মাৰিলা, বিলাচী থানা সন্মিকাত যেতিয়া হাত দিবলৈ সাহস কৰিলা, এতিয়াতো আৰু কথা বতৰাবোৰ ভয়ংকৰ হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়, মই আশা ৰাখিছোঁ আপুনি এই ক্ষেত্ৰত আমাক সহযোগ কৰিব, কাৰণ এইটো জাতিৰ প্ৰশ্ন, জাতিৰ স্বাভিমানৰ প্ৰশ্ন, অসমীয়া জাতি শিৱসাগৰৰ অস্তিত্বৰ প্ৰশ্ন আহি গ'ল, শিৱদৌলৰ প্ৰশ্ন আহি গ'ল। শিৱদৌল ধ্বংস হ'বলৈ দিয়া নহ'ব, শিৱদৌলৰ মৰ্যাদা ধ্বংস হ'বলৈ দিয়া নহ'ব, আৰু যুদ্ধ হ'ব। যুদ্ধ ঘোষণা কৰা হৈছে, আৰু সেই ঘোষণাক, সেই আহ্বানক আমি সঁহাৰি জনাইছোঁ, আমি একচেপ্ট কৰিছোঁ। তহঁতি যুদ্ধ ঘোষণা কৰিছ, আমি যুদ্ধ একচেপ্ট কৰিছোঁ, যুদ্ধ হ'ব। চিন্তামণিগড়লৈ যাব নোৱাৰে, অসমীয়া মানুহে মাছ মাৰিব নোৱাৰে তাত মিয়াৰ উৎপাতত। আমি যাম, চিন্তামণিগড় গৈ আছোঁ, ইয়াৰ সকাম হৈ লওক, তাৰপিছত আমি চিন্তামণিগড় গৈ আছোঁ। আৰু চিন্তামণিগড়ত থকা মিয়াকেইটাই দা উলিয়াই অসমীয়া মানুহে মাছ মাৰিব গ'লে, তাৰ স্থানীয় মিচিং মানুহে মাছ মাৰিব গ'লে, সিহঁতৰ দা এবাৰ দেখুৱাই আছোঁ। এবাৰ দেখুৱাই আছোঁ। চিন্তামণিগড় গৈ আছোঁ, তাতে সাৱধান দেই চিন্তামণিগড় মিয়াকেইটা, মই এতিয়াই কৈছোঁ, ৰাম পিতন পাবি তহঁতি। অতি শীঘ্ৰে চিন্তামণিগড় ত্যাগ কৰ। গোটেই চব এৰিৰ পৰা আহি সোমাইছে, ধুবুৰীৰ পৰা আহি সোমাইছে দেই। এতিয়া নেপালী বস্তু যিখিনি মানুহ মৰিলে, যিখিনি ঘৰ ভাঙিলে, তাত গোটেই মিয়া। উচ্ছেদ কৰক, নহ'লে আমি কৰিলে কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে পিছত আমাক জগৰীয়া নকৰিব।